हेलो नमस्कार बंधु बान्धवीসকল কেনে আছে আপোনালোকে আশা কৰো ভালে আছে অসম পুলিচ এডিআৰই আপোনালোকৰ গ্ৰেড 4 আজি ৰিজাল্ট ওলাই গল সকলোৱে সাগে ডাউনলোড কৰিছে সকলো ৰিজাল্টটো আজি প্ৰকাশ পাইছে সাগে আৰু আপোনালোকৰ গ্ৰেড 3 পোষ্ট আছিল কিছুমান যেহেতু সকলোৱে এতিয়া বিভিন্ন ধৰণৰ চাকৰিটো পালে মই প্ৰায়ভাগ ৰিকুৱেষ্ট কৰিছো এবি হক বা ইউবি হক এতিয়া আপোনালোকে চাওক এতিয়া মানে এনেকা এটা কথা হৈ আছে এসএসসি জিডি প্ৰায় সকলোৱে পাস কৰিছে আপোনালোকক সকলোকে সবতকে আগতে মই আপোনালোকক এটো জনাই দিও যে আমাৰ চেনেলৰ পৰা মানে প্ৰায় বহুত লৰা ছোৱালী অসম পুলিচৰ বাবে সিলেক্টেড হৈছে সো সকলোৱে এটো চেনেলটো সাবস্ক্ৰাইব কৰি থব এতিয়া আপোনালোকক মই এটা কথা কওঁ যে এসএসসি জিডিৰ কাৰণে যিমান জন মানে পাস আউট ক্যান্ডিডেট আছে মানে আপোনালোকক এটা কথা কওঁ 54000 ওভাৰঅল পোষ্ট আছিলে আপোনালোকৰ এসএসসি জিডিৰ ভিতৰত ওভাৰঅল আমি যদি হেৰি চাওঁ অল ওভাৰ ইন্ডিয়া চাওঁ তেতিয়া 54000 54 55 এনেকা ভ্যাকেন্সি আছিলে ঠিক আছে 1000 মান আৰু আপোনালোকৰ পাস কিমান কৰিছে এতিয়া লৈকে 80000 মান কৰিছে ঠিক আছে এতিয়া কথা হল আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিও যদি আপোনালোকে অসম পুলিচ এডিআৰই বা অসম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্টত যদি চাকৰিটো পালে ঠিক আছে এডিআৰই তো চাকৰি পালে আজি গ্ৰেড 4 ওলাই গল ঠিক আছে বিভিন্ন ধৰণৰ চাকৰিটো পালে এতিয়া আপোনালোকে এনেকা টাৰ্গেট নলব মোৰ নিচিনা মই যেনেকৈ আগতে কৈছো যে মোৰ সেন্ট্ৰেল গভৰ্ণমেন্ট চাকৰি আছিল তেতিয়া মানে কি হৈছিল মই সেন্ট্ৰেল গভৰ্ণমেন্ট মানে এনেকা আছিল যে ইচ্ছা নাই মানে কেনেকা ধৰণৰ এটো মানে একদম মানে মোৰ মায়ে মানে বাহিৰত যাব মানা কৰিছে মানে বেলেগ ষ্টেটত যাব মানা কৰিছে মোক অসমতে মানে চাকৰি লাগে এনেকা বুলি ক'লে সো আপোনালোকক এটো কথা কৈছো জুনে অসমত থাকিও বিচাৰিছে বা অসমত চাকৰি কৰিব বিচাৰিছে আৰু তেনেকা ধৰণৰ আপোনালোকৰ চাকৰিটো পালে সো বেসিক্যালি এনেকা লৰা ছোৱালী বাহিৰৰ যাব কাৰণে নাভাবিব আৰু ইটো জবটো এনেকা নাভাবিব যে বহুত ইজি হয় অলপ ৰিস্কিও হয় এবোৰ জব ঠিক আছে স্যালাৰি হয় অলপমান বেছি হয় আমাৰ অসম পুলিচত চাকৰিয়ালতকে কিন্তু হয় আপোনালোকক এটো কথা কৈ দিও যে বহুত আপোনাৰ নিচিনা এনেকা বহুত লৰা ছোৱালী আছে দুখীয়া ঘৰৰ লৰা ছোৱালী আছে এনেকাও লৰা ছোৱালী আছে যাৰ মানে লাষ্ট ইয়াৰ আছে যদি আপোনালোকে যাই কিনি তাতে যদি কম্পিটিশন বঢ়াই দিয়ে তাহাতে মানে চাকৰিটো নাপাব ঠিক আছে আপোনাৰ এটা হি মানে যেতিয়া কান্দিব আপোনাক মানে গাত লাগিব যে হয় হি লৰাটো বহুত কষ্ট কৰিছিল 7 বছৰ 8 বছৰ কষ্ট কৰি কিনি যদি হি চাকৰি নাপায় তেতিয়া মনটো বহুত দুখী লাগিব ঠিক আছে এতিয়া আমি এটা টাৰ্গেট লৈছো যদি আমি তেতিয়া লৈকে যদি মেডিকেল দিব না যাও এসএসসি জিডিত তেতিয়া কি হ'ব আমাৰ ভ্যাকেন্সিটো থাকি যাব ঠিক ভ্যাকেন্সি নহয় যে আপোনালোকৰ হেৰি কাট অফটো কমি যাব ঠিক আছে মানে কাট অফটো বাঢ়ি যাব যেতিয়া আপোনালোকে মেডিকেল দিব যাব এতিয়া মানে মই এটা কথা কওঁ ইটো ৰিকুৱেষ্ট প্ৰত্যেক সাগে এটো ইউটিউব চেনেলে মানে কৈছে আৰু মই বিশেষকৈ কিহৰ কাৰণে কৈছো কিয়নো মানে বহুত লৰা ছোৱালীৰ মোক মানে মেছেজ আহিছে যে স্যাৰ যদি মই এসএসসি জিডিত মেডিকেল দিবলৈ নাপাওঁ তেতিয়া মই চাকৰিটো বহুত প্ৰবলেম হ'ব মোৰ এটো লাষ্ট ইয়াৰ মোৰ মানে মনটো বহুত বেয়া লাগিছে সো আপোনালোকক এটো ৰিকুৱেষ্ট আছে জুনে চাকৰি পাইছে এবি হক বা ইউবি হক বা ভাল ওয়েল বিহেভড যদি চাকৰি যদি পাই গল আপুনি যদি মানে এটো লাগিছে যে হয় এটো চাকৰিটো মোৰ কাৰণে সাফিশিয়েন্ট আৰু মই এটো দি মই নিজৰ ঘৰখন চলাব পাৰিম ভালকে ঠিক আছে সো আপোনালোকে ৰিকুৱেষ্ট হয় আপুনি তাতে না যাব ঠিক আছে আপুনি কম্পিটিশন বহাব না যাব আৰু হয় আপোনালোকে যিমানখিনি বিচাৰিছিলে যে অসম পুলিচৰ কাৰণে স্যাৰ যিমানখিনি লাগতিয়াল বস্তু আছে মোক জনাই দিও যে মোক কি নিব লাগিব কিমান খৰচ হ'ব আৰু কি ডকুমেন্ট নিব লাগিব যেতিয়া মই তাতে যাম ঠিক আছে সকলোখিনি কথা মই আপোনালোকক জনাম ভিডিও যদি ভাল লাগিছে এটো ভিডিওটো লাইক এন্ড শেয়াৰ কৰি দিব নতুন আছে যদি চেনেলখন সাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিও টিল দেন বাই বাই